কৰিছ বে অলা তোৰ আহোঁতে ইমানেই লাগে নে এইখন হওঁতে জলদি আহ এইজন হৈছে মন তেওঁ কৰ্মসূত্ৰে বহুদিন মহাৰাষ্ট্ৰত আছিল আৰু বৰ্তমান তাত কৰোণাৰ ভয়াৱহতা দেখি অসমলৈ বুলি ঘূৰি আহিছে পাৰ্থ সি মনতকৈ সৰু যদিও দুয়োটা ভাল বন্ধু আবে হাৰামি চালা ইমান দিন লাগে তোৰ এখন হওঁতে কি আৰু তই আগৰ পৰা আহিবলৈ পিছৰ পৰা কেলৈ আহিছ আৰে গাঞ্জা অলপ খাই লবে গাঞ্জা খাইছো চালা মই ইমান দূৰ খোজকাঢ়ি বেগৰ চালা এটা চকা ভাগি গ'লগৈ তোক অকণমান লেট হ'ব বুলি মই কৈছোৱে দেখোন লেট হ'ব আৰু এখন কি এখন চালা কৰোণাৰ কাৰণে মাৰিছো বে কৰোণাৰ কাৰণে মাৰিছো চালা আমাৰ অসমত ঘণ্টা কৰোণা হ'ব নেকি এইবিলাক তই বিশ্বত মানুহে কি আছে দেখা নাই দেখিছোঁ আমাৰ কিন্তু অসমৰ কেতিয়া নহয় যা এই হ'ব চালা বাইক চলা বাদে যাওঁ এইটো চালা বৰ গ'লো নহয় তই মহাৰাষ্ট্ৰত থাকি থাকি বহুত শপত হৈ গৈছ এই হৈছে অঁ সঁচাকৈ বহুত শপত হৈ গ'লি তই ঠিকে আছোঁ মহাৰাষ্ট্ৰত কৰোণা হৈছে বুলি কোৱা শুনিছোঁ কি হৈছে অঁ মহাৰাষ্ট্ৰত কৰোণা হৈছে কিন্তু অঁ বহুত হৈছে আমাৰ অসমত নহয় চিন্তা নকৰিবি তাকে অসমত নহ'লেই হয় ন চিন্তা নকৰিবি অসমত কেনে নহয় এই পূজা মনৰ অতিকৈ মৰমৰ একমাত্ৰ ভণ্টি তাইও সিহঁতৰ লগতে প্ৰায়খিনি সময় কটায় লগত এওঁ প্ৰসেন ৰ'ব আৰু কিমান পৰিচয় দিম আহকচোন কাহিনীলৈ আগবাঢ়োঁ কৰোণা ভাইৰাছৰ পৰা নিজক মুক্ত কৰি ৰখাৰ নিমিত্তে 21 দিন লকডাউন কাৰ্যসূচী ঘোষণা কৰিছে আৰু এই সময়ছোৱাত সকলো শ্ৰেণীৰ ৰাইজে যাতে নিজৰ পৰিয়ালৰ সমাজখনৰ ৰাজ্যখনৰ ৰাষ্ট্ৰখনৰ প্ৰতি লক্ষ্য ৰাখি যেন এই লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰে ইয়াৰ বাবে তেখেতে সকলোকে আহ্বান জনাইছে মোৰো আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ আপোনালোক শেষ আকৌ বন্ধ আহি গ'ল লকডাউন বহুত দিনলৈ পাই যাব চাগে দেই মানুহবিলাকৰ পৰিস্থিতিটো বেয়া হ'ব এইবাৰ চাগে মই এনেই কাহিছিলো দাদা চাহটো কি হৈছে চাওঁ মই এখন দি দিওঁ চাওঁ বুঝলা এমনি মনক হস্পিটেলে নিছিল না খবরটা লৈ আহোঁ বই
তই মনৰ কথা গম নাপাৱ নেকি? কি হ'লনো? তাৰ COVID-19 পজিটিভ আহিল নহয়। কি কৈছ না? সঁচা। ঐ ঐ তই নাহিবি ৰচোন। আজিৰ পৰা তোৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তই তাই কেনেকৈ কেলৈ কৈছ? নহয় ৰ, তাই সিহঁতৰ ঘৰ অলপ দেৰি পিছত পঢ়া শুনা চিল কৰি থৈ যাবহি। আৰু তই শুন, তই যাতে পঢ়া শুনাক আমাৰ বিষয়ে একো নকওঁ। আৰু শুন, তোৰ লগত আমাৰ কোনো আজিৰ পৰা সম্পৰ্ক নাই। বাই। কি হৈছে? কেৱল মনহে হ'ব লাগিছিল। সিহে বাহিৰৰ পৰা আহিছিল। তাৰ লগত থকাৰ বাবে পাৰ্থৰো আজি পজিটিভ আহিল। আৰু হয়তো মোৰ গাত আছে যদি মইতো বহু মানুহৰ লগত সম্পৰ্ক ৰাখিছিলোঁ। যদিও মই স্পৰ্শ কৰা বস্তু আনেও স্পৰ্শ কৰিছিল, তেন্তে সিহঁতো নাই, মই এনেদৰে পলাই থাকিলে নহ'ব। মোৰ লগতে আনৰ জীৱন ধ্বংস হৈ যাব। কিন্তু মই এতিয়া কি কৰোঁ? সেইদিনা পূজাক এনেকৈ কৰি মই এই সমস্যাৰ পৰা পৰাব লৈছোঁ নেকি বাৰু? নাই, কি কৰোঁ? পূজা তাইলৈকে কল এটা কৰোঁ। হেল্ল'। হেল্ল' পূজা। হেল্ল' শুন, তোক কৰা সিদিনাখনৰ ব্যৱহাৰে তই আমাক একেবাৰে বেয়া পাই নাথাকিবি। যিহেতু মই মহাৰাষ্ট্ৰৰ পৰা অহাৰ পিছত আমি গোটেইকেইটা তালৈ একেলগে আছিলোঁ আৰু তাৰ COVID-19 পজিটিভ বুলি জানিও আমি গোটেইকেইটা একেলগে চিকিৎসা কৰাব লাগিছিল, কিজানো আমাৰ দেহতো এই বীজাণু থাকিব পাৰে। তাৰ পৰিৱৰ্তে উঠি আমি ভুল বুজিলোঁ, কিন্তু পাৰ্থৰ দেহতো এতিয়া COVID-19 পজিটিভ আহিলে। আৰু যদি এই ভাইৰাছটো মোৰ দেহত আছে, তেন্তে মোৰ পৰা আন কাৰোবালৈ বিয়পাৰ আগতেই মই এবাৰ চিকিৎসালয়ত নিজকে চিকিৎসা কৰাই আহিম বুলি ভাবিছোঁ। গতিকে এতিয়া হ'ব দে। অৱশেষত প্ৰসেনে কৰোণা ভাইৰাছৰ ভয়াৱহতা বুজি পালে। যদি মনেও প্ৰসেনৰ দৰে আগতেই বুজি পাই কোৱাৰেণ্টাইনত থকা হ'লে এই অৱস্থা নহ'লহেঁতেন। মনৰ দৰে বহুতো ব্যক্তি COVID-19ত আক্ৰান্ত দেশ তথা ৰাজ্যৰ পৰা পুনৰ অসমলৈ ঘূৰি আহিছে। তাৰমানে এইটো নহয় তেওঁলোকৰ দেহতো যে এই ভাইৰাছটো থাকিব পাৰে, কিন্তু প্ৰত্যেকেই নিজৰ কৰ্তব্য বুলি ভাবি চিকিৎসকৰ পৰামৰ্শ লৈ সমাজ তথা পৰিয়ালৰ পৰা অলপ নিজকে একাষৰীয়াকৈ ৰাখিব লাগে। অৱশেষত মন আৰু পাৰ্থ সুস্থ হৈ উঠক আৰু পৃথিৱীৰ পৰা এই ভাইৰাছ নিঃশেষ হওক, সেই আশাৰেই